মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ ভাবিলোঁ নতুন এটা বিষয় লৈ আহোঁ। দশমমান শ্ৰেণীৰ অসমীয়াৰ ফাইনেল পৰীক্ষা হ'ব যিহেতু 17 তাৰিখে, সেয়েহে তোমালোকলৈ সন্ধি ভাঙা কেইটামান লৈ আহিছোঁ, মষ্ট ইম্পৰ্টেণ্ট। আহাচোন চাওঁ আমি তাকে। হিতাহিত, হিতযোগ অহিত, অতীন্দ্ৰিয়, অতিযোগ ইন্দ্ৰিয়, সংস্কৃত, সংযোগ কীট, যথাৰ্থ, যথাযোগ অৰ্থ ইত্যাদি, ইতিযোগ আদি, নীৰৱ, নিযোগ ৰৱ, দেৱৰ্ষি, দেৱযোগ ঋষি, পৰীক্ষা, পৰিযোগ ইক্ষা, নাবিক, নৌযোগ ইক, হিমালয়, হিমযোগ আলয়, হিমাচল, হিমযোগ আচল, গিৰীন্দ্ৰ, গিৰিযোগ ইন্দ্ৰ, যথাযোগ ইষ্ট, উচ্ছেদ, উদ্যোগ ছেদ, নমস্কাৰ, নমযোগকাৰ। তাৰপিছত ৰাজৰ্ষি, ৰাজযোগ ঋষি, ৰাজৰ্ষি, বিদ্যালয়, বিদ্যাযোগালয়, চন্দোদয়, চন্দ্ৰযোগ উদয়, যদ্যাপি, যদিযোগ অপি, উচ্ছল, উদ্যোগচল, কটুক্তি, কটুযোগ উক্তি, নিশ্চয়, নিযোগ ছয়। তাৰপিছত আছে হোমাগ্নি, হোমযোগ অগ্নি, সংস্কৃতি, সমযোগ কীতি। তাৰপিছত সূৰ্যোদয়, সূৰ্যযোগ উদয়, সূৰ্যোদয়। তাৰপিছত অন্বেষ আছে, অন্বেষণ, অনুযোগ এখন, অন্বেষণ, ভাবুযোগ ভৌযোগ উক, ভাবুক, সৰানন্দ, সৰযোগ আনন্দ। তাৰপিছত আছে হিতৈষী, হিতযোগ এষী, হিতৈষী। এতিয়া এইবোৰ তোমালোকৰ পৰীক্ষাত মষ্ট ইম্পৰ্টেণ্ট। 2008 চনত আহিছে, তোমালোকৰ 2008 চনত আহিছে এইটো। তাৰপিছত এইটো 2008 চনত আহিছে, 2008ত আহিছে। তাৰপিছত 2010তো আহিছে এইটো, আৰু 2023তো আহিছে। আৰু এইটো তোমালোকৰ 2010তো আহিছে, আৰু লগতে তোমালোকৰ 23তো আহিছে। এইটো তোমালোকে চালে গম পাবা। আৰু 2011ত আহিছে, আৰু 14তো আহিছে। তাৰপিছত এইটো আহিছে তোমালোকৰ 2011, লগতে 15 আৰু 17ত আহিছে। তাৰপিছত নীৰৱটো আহিছে 2011 চনত। তাৰপিছত দেৱৰ্ষিটো আহিছে 2011 চনতে আহিছে, 2011 চনত অহা। তাৰপিছত 2012ত আকৌ এইটো আহিছে, 2012